ইউপিপিএল দলৰ পৰা সমূহীয়া পদত্যাগ কোচ ৰাজবংশীৰ জনগোষ্ঠীয় নেতাসকলৰ অসমৰ ৬ জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত ইউপিপিএল দলে দলীয় স্থিতি স্পষ্ট নকৰাৰ বাবে এই পদত্যাগ চিৰাঙৰ চিডলিত এক সংবাদমেল সম্বোধন কৰি আক্ৰাছৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান ইউপিপিএল দলৰ কেন্দ্ৰীয় সম্পাদক অৰুণ কুমাৰ ৰায় শ্ৰীবাস বৰ্মনৰ নেতৃত্বত কেন্দ্ৰীয় সমিতিৰ সদস্য কুসুম্বৰ চৌধুৰী সমীৰণ সিংহ দিগন্ত ৰায়সহ জিলা ব্লক আৰু প্ৰাথমিক পৰ্যায়ৰ ২২ গৰাকী নেতাই সমূহীয়াভাৱে ইউপিপিএলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। ইফালে নিজৰ জাতি তথা জাতীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ইউপিপিএল দলৰ বিভিন্ন পদবীত থকা কোচ ৰাজবংশী নেতাসকলক দলটোৰ পৰা পদত্যাগ কৰি ওলাই আহিবলৈ আহ্বান জনাইছে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে শনিবাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জনজাতি ছাত্ৰ ছাত্ৰীসকলে বিটিচি সচিবালয়ত প্ৰৱেশ কৰি ধ্বংসলীলা চলোৱা কাৰ্যকো গৰিহণা দিয়ে পদত্যাগী আক্ৰাছু আৰু KLONKৰ নেতৃত্বই। আমি যেহেতু এটা ৰাজনৈতিক দলৰ সৈতে জড়িত ইউপিপিএল দলৰ সৈতে জড়িত গতিকে আমাৰ ৰাইজে জনসাধাৰণে বিচাৰিছিলে যে ইউপিপিএল দলৰ ফালৰ পৰা এটা নিৰ্দিষ্ট মন্তব্য এটা প্ৰকাশ কৰিব লাগে দলৰ স্থিতি এটা প্ৰকাশ কৰিব লাগে কিন্তু যোৱা কিছুদিন আগতে এটা মন্তব্য প্ৰকাশ কৰা হৈছিল আমাৰ দলৰ সভাপতিৰ ফালৰ পৰা সেই মন্তব্য ইতিমধ্যে আমাৰ যিখিনি ৰাইজ আছে সৰ্বসাধাৰণ ৰাইজে সেয়া অগ্ৰাহ্য কৰিছে আৰু সেই স্থিতিক আপকীয়া বুলি কৈছে আৰু সেই উদ্দেশ্যে আমাৰ জাতীয় সংগঠন আক্ৰাছুকে আদি কৰি KLOKN আদি সংগঠনে আমাৰ যিখিনি দলত যিখিনি কোচ ৰাজবংশী মানুহ আছে সদস্য আছে তেওঁলোকক ইতিমধ্যে অনুৰোধ জনাইছে যিহেতু এপছু বা আন তেনেধৰণৰ ট্ৰাইবেল অৰ্গেনাইজেশ্যনৰ লগত আমাৰ দলৰ এটা ভাল সম্পৰ্ক আছে সেই সম্পৰ্ক থকা দলৰ লগত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহসকলক তেওঁ এটো বলে থাকিবলৈ মানে এক প্ৰকাৰ মানা কৰিছে আৰু সোনকালে জাতিৰ স্বাৰ্থত এক যৌথ স্বাৰ্থত ওলাই আহিবলৈ আমাক আহ্বান জনাইছে আৰু আমি সেই আহ্বান সন্মান জনাই আৰু জাতি জনগোষ্ঠীৰ প্ৰতি সন্মান জনাই আমি আজি এখন মিটিঙত আমি মিলিত হওঁ ইতিমধ্যে সমিলমিলৰে এটা ডিসিজন লোৱা হ'ল যে আমাৰ যিসকল কোচ ৰাজবংশী জনগোষ্ঠীৰ আমাৰ সদস্য ইউপিপিএল দল আছে তেওঁলোকে এই আহ্বানৰ প্ৰতি সন্মান জনাই আমি পদত্যাগ কৰিম। আজি আমি সাধাৰণতে আমাৰ কেন্দ্ৰীয় কমিটিৰ সদস্যখিনি মুখ্যতঃ আৰু লগতে ব্লক ডিষ্ট্ৰিক্ট আৰু প্ৰাইমাৰীৰ কিছু ৰিপ্ৰেজেণ্টেটিভ আমি পদত্যাগ আজি দিম।